মই এই মুহূৰ্তত বৰ্তমান উপস্থিত আছোঁ মছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তামোলপুৰ বিধানসভা সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া ইয়াতে সকলোবোৰ সাজু কৰা হৈছে। ইতিমধ্যে মই পূৰ্বতে পৰিৱেশটো দেখুৱাইছোঁ, কিন্তু পোনপ্ৰথমে এগৰাকী কেণ্ডিডেট আছে। মই পোনপ্ৰথমে ভাষ্যটো তেখেতৰ লৈ লৈছোঁ, আপোনাৰ ওচৰলৈ লৈছোঁ। শুভেচ্ছা থাকিলে পোনপ্ৰথমতে। ধন্যবাদ। অনুভৱটো কেনেকুৱা? খুব সুন্দৰ অনুভৱ, জয় নিশ্চিত। প্ৰতিদ্বন্দ্বিতা তিনিগুণীয়া হ'ব, তিনিগুণীয়াৰ পিছত মই ওলাই যাম। কোন কোন হ'ব বুলি ভাবিছে? এইটো আমাৰ মিত্ৰজোঁট গোষ্ঠী জলেন দৈমাৰী আৰু আমাৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী, এই তিনিজনৰ মাজত প্ৰতিদ্বন্দ্বিতা। সাজু হৈছে একদম সাজু পূৰা। এয়া আছিলে GSPৰ কেণ্ডিডেট ব্ৰজেন্দ্ৰ নাথ ডেকা। তেওঁৰ ভাষ্য আপোনালোকে শুনিলে ইতিমধ্যে, আৰু তেওঁ আহি পাইছে, তেওঁ ভিতৰলৈ এতিয়া প্ৰৱেশ কৰিব। কিন্তু মই কৈ লৈছোঁ যে আজি ইয়াতে যি মছলপুৰৰ যি আচলতে কাউণ্টিঙত, সেই কাউণ্টিঙত আচলতে 4টাকৈ হল তাত ব্যৱহাৰ কৰা হৈছে, আৰু 4টা হলত 7খনকৈ টেবুলত এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু লগতে 12টা ৰাউণ্ডত এই ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হ'ব। ইতিমধ্যে মই দেখুৱাইছোঁ, মই পৰিৱেশটো মই পোনপ্ৰথমে দেখুৱাই লৈছোঁ। ইয়াতে যিসমূহ নিৰাপত্তা বাহিনী আচলতে নিৰাপত্তাৰ দিশটো যদি আমি চাবলৈ যাওঁ, ইয়াতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সকলো লোককে আচলতে যিসমূহ বিষয়া কৰ্মচাৰী যিসমূহ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে, তেওঁলোকক সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈছে। সম্পূৰ্ণ নিৰীক্ষণেৰে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিব লাগিব যে তামোলপুৰ বিধানসভা সমষ্টিৰ পৰা আচলতে 6গৰাকীকৈ প্ৰাৰ্থী আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, আৰু ইয়াৰে কেণ্ডিডেট কেইটাৰ মই নামকেইটা উল্লেখ কৰি দিছোঁ। পোনপ্ৰথমে হৈছে UPPLৰ জলেন দৈমাৰী আছিলে, তাৰপিছত ভাস্কৰ দাহাল কংগ্ৰেছৰ, ব্ৰজেন্দ্ৰ নাথ ডেকা GSPৰ, ৰাজকুমাৰ বড়ো VPI, আৰু ইফালে গণেশ কছাৰী আৰু যশৱন্ত চৌহান তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু যদি আমি সেই সময়ত আমি যি সেই প্ৰচাৰ যদি চাবলৈ যাওঁ, কিন্তু UPPL প্ৰচাৰত যথেষ্ট আগবাঢ়ি আছিল, আৰু সমান্তৰালভাৱে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰো প্ৰচাৰ কিন্তু সেই সময়ত আগবাঢ়ি থকা বুলি ক'ব লাগিব। কাৰণ গণেশ কছাৰী BPFৰ পৰা 3বাৰকৈ EM হৈছিলে, আৰু তাৰে পিছতে তেওঁ যিহেতু নিৰ্দলীয় হিচাপে যদিও তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে, কিন্তু তেওঁক BPFৰ পৰা সম্পূৰ্ণৰূপে আচলতে মুকলিভাৱে তেওঁ সমৰ্থন আগবঢ়াইছিল। আৰু ইতিমধ্যে আমি জনামতে গণেশ কছাৰী আৰু যি UPPL আছে, UPPLৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে মই দেখুৱাইছোঁ এই ভোট গণনা যি প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে মছলপুৰত কিছু সময়ৰ পিছত আৰম্ভ হ'ব। কিন্তু পোনপ্ৰথমে পোষ্টেল বেলটৰ যি ভোট আছে, সেই পোষ্টেল বেলটৰ ভোট আচলতে গণনা কৰা হ'ব, আৰু তাৰ পিছতে সেই EVMসমূহ গণনা কৰা হ'ব। আৰু উল্লেখ কৰিব লাগিব যে তামোলপুৰ বিধানসভা সমষ্টিত আচলতে 2,17,432 আচলতে ভোটাৰ আছে, আৰু ইয়াৰে পুৰুষ ভোটাৰ হৈছে 1,10,079 আৰু মহিলা ভোটাৰ ঠিক তেনেদৰে ক'ব লাগিব 1,07,362 আছে। আৰু যিহেতু যোৱা 30 তাৰিখে যি ভোটদান প্ৰক্ৰিয়া, সেই ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিলে, 67% আচলতে ভোটদান ইয়াতে কৰা দেখিবলৈ পোৱা গৈছে। 67% অৰ্থাৎ 1,45,679 লোকে আচলতে এই ভোটদানত অংশগ্ৰহণ কৰিছে। কিন্তু এই মুহূৰ্তত এই যি ভোট গণনা যি প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, 4টা হলত 7খনকৈ টেবুল আছে, আৰু প্ৰায় 12টা ৰাউণ্ডত এই ভোট গণনা সম্পূৰ্ণৰূপে সমাপ্ত হ'ব। আৰু ইতিমধ্যে পৰিৱেশটো যদি আপোনালোকে দেখিছে, তেনেহ'লে আপোনালোকে দেখিব নিৰাপত্তাৰ ফালৰ পৰা ইয়াতে সম্পূৰ্ণ কটকটীয়াকৈ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। যিসকল লোক আচলতে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে, সেই সকল লোকক সম্পূৰ্ণ যি নথিপত্ৰ, সেই নথিপত্ৰসমূহ নিৰীক্ষণৰ পিছতহে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ 6গৰাকী কেণ্ডিডেট আছে, আৰু 6গৰাকী কেণ্ডিডেটৰ প্ৰায় 3গৰাকী কেণ্ডিডেট ইতিমধ্যে তেওঁলোক আহি পাইছে। কিছু মুহূৰ্তৰ পিছতে এই ভোট গণনা যি প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাণা।